বিপ্লৱী কমিউনিষ্ট পাৰ্টিয়ে সকলো সম্প্ৰদায়ৰ শোষিত মানুহক ঐক্যবদ্ধ মুক্তি সংগ্ৰামৰ বাবে সাজু কৰি থকাৰ সময়তে 1947 চনৰ 15 আগষ্টত ইংৰাজে কৌশলগতভাৱে ভাৰতবৰ্ষক দুভাগ কৰি স্বাধীনতা প্ৰদান কৰে। ইংৰাজৰ ধুতালি চক্ৰান্তৰ ফলত জৱাহৰলাল নেহৰুৱে ভাৰতবৰ্ষত জাতীয় চৰকাৰ গঠন কৰে। কমিউনিষ্টসকলে এই স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলি মানি ল'বলৈ অস্বীকাৰ কৰি অৰ্থনৈতিক মুক্তিৰ বাবে আন্দোলন চলাই যোৱাৰ সিদ্ধান্ত লৈ পাৰ্টিৰ পতাকাৰ তলত সমবেত হৈ শ্ৰেণী সংগ্ৰামৰ বাবে প্ৰস্তুতি চলায়। ফলত ধনী শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাকাৰী জাতীয় চৰকাৰে বিপ্লৱী কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰে। আৰক্ষী আৰু চোৰাংচোৱা বিভাগৰ পৰা হাত সাৰি মুক্তি সংগ্ৰাম সফল কৰাৰ স্বাৰ্থত পাৰ্টিৰ নেতাসকলে আত্মগোপন কৰিলে। পাৰ্টিৰ নিৰ্দেশত গোপীনাথ বৰদলৈ চৰকাৰৰ পুলিচৰ পৰা হাত সাৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভায়ো আত্মগোপন কৰি উজনি অসমলৈ পলাই যায়। আত্মগোপন অৱস্থাত ৰচনা কৰা ৰাভাৰ জনপ্ৰিয় বিপ্লৱী গীত ৰচি যাম বহু শোষিতৰ আহুতা, ৰচি যাম বহু শোষিতৰ আহুতা, তেজৰ বুনেৰে লিখি যাম ইতিহাস, ৰচি যাম দিন সমাজৰ হীন ৰঙা পোৱালেৰে গুঠি কলি জানি গাৰি তেজৰ টুপিৰে মুঠি, ধৰণী কলাত ৰঙা পোৱালেৰে গুঠি কলি জানি গাৰি তেজৰ টুপিৰে মুঠি, গঢ়ি যাম চিৰসুখৰ সৰগ তুলি, গঢ়ি যাম চিৰসুখৰ সৰগ তুলি, জেউতিৰ নৱজীৱন
আত্মগোপন কৰি থকা বিষ্ণু ৰাভাক জিয়া বা মৰা যিকোনো অৱস্থাতে ধৰাই দিব পাৰিলে নগদ 10,000 টকা পুৰস্কাৰ দিয়াৰ কথা চৰকাৰে ঘোষণা কৰে। কিন্তু ভেকচনত খুব পটু ৰাভাক দালাল চোৱাংচোৱা বা আন কোনোৱে ধৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু 1951 চনত প্ৰবীণ বিপ্লৱী নবীন চন্দ্ৰ মেধিৰ জীয়েক কনকলতা মেধিক বিয়া কৰাই দুয়ো পতি পত্নীয়ে আত্মগোপন কৰি পাৰ্টি কামত ঘূৰি ফুৰোতে 1952 চনত জুলাইৰ 16 তাৰিখে গোৱালপাৰা জিলাৰ ঘিলাগুৰি গাঁৱত দালালৰ সহযোগত পুলিচে গ্ৰেপ্তাৰ কৰে। ধুবুৰী কাৰাগাৰত আবদ্ধ হৈ থকা দিনতে ৰাভাই ৰচনা কৰে দুটি কালজয়ী গল্প, 20 বছৰ জেল আৰু মামীৰ হাৰ। ফাটেকৰ পৰা দুয়ো পতি পত্নী মুক্তি লাভ কৰাৰ পাছত তেজপুৰত কনকলতাই 1957 চনত পৃথিৱীৰাজ ৰাভা আৰু 1960 চনত হেমৰাজ ৰাভা নামেৰে দুটি পুত্ৰ সন্তান জন্ম দিয়ে। 1962 চনৰ জানুৱাৰী 4 তাৰিখে ৰাভাৰ এই তৃতীয় পত্নী কনকলতা ব্ৰেইন টিউমাৰ ৰোগত ডিব্ৰুগড় অসম মেডিকেল কলেজৰ হস্পিটেলত ইহলীলা সম্বৰণ কৰে। ফলত এমাদিমা দুটি ল'ৰাৰ সৈতে বিষ্ণুপ্ৰসাদ পুনৰ নিথৰুৱা হৈ পৰে। সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিহাৰ কৰি 1957 চনত অসমত হোৱা দ্বিতীয় সাধাৰণ নিৰ্বাচনত ৰাভাই কুকুৰাঝাৰ সংসদীয় সমষ্টিত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় 1.5 লাখ ভোট লাভ কৰিছিল যদিও কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ হাতত তেওঁ পৰাজিত হয়। 1962 চনত চীন ভাৰতৰ যুদ্ধ চলি থকা সময়ত ডাঙৰ ডাঙৰ বিয়াগুম চৰকাৰী বিষয়া আৰু ভণ্ড নেতাসকলৰ দৰে লাখ লাখ সাধাৰণ শোণিতপুৰীয়া ৰাজ্যক বিপদত এৰি নিৰাপদ ঠাইলৈ পলাই নগৈ বিপদৰ সময়ত ৰাভাই বিপদলৈ ভয় নকৰি বিচলিত নহৈ এমাদিমা মাউৰা ল'ৰা দুটিক বুকুত খাবতি লৈ অসহায় মানুহবোৰৰ লগতে তেজপুৰতে থকাটোকে সহ্য কৰিব নোৱাৰি সেই বছৰৰে 19 নৱেম্বৰত মাজনিশা সশস্ত্ৰ পুলিচৰ হতুৱাই চৰকাৰে বিষ্ণুপ্ৰসাদ ৰাভাক পুনৰ গ্ৰেপ্তাৰ কৰোৱায় পঘাৰে বান্ধি ৰাজপথেৰে পুলিচ ছাউনি লৈ নিছিল। আন কমিউনিষ্ট নেতাৰ লগতে ৰাভাকো বিমানেৰে লৈ গৈ উৰিষ্যাৰ বহৰমপুৰ জেলত বিনা বিচাৰে প্ৰায় 8 মাহ আবদ্ধ কৰি ৰখাৰ পাছত মুক্তি দিয়ে। এমাদিমা ল'ৰা দুটি লালন পালনৰ বাবে ৰাভাই কুকুৰাঝাৰৰ ওচৰৰ দুভাই গাঁৱৰ খাদী আশ্ৰমৰ দীক্ষিতা মোহিনীবালাক বিয়া কৰে। এই মোহিনীবালাই মেণ্ডেলা ৰাভাৰ মাতৃ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ শেষ সময়লৈকে তেওঁৱেই লগত থাকি সা শুশ্ৰূষা কৰিছিল। 1966 চনত হোৱা চতুৰ্থ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হৈ বিষ্ণুপ্ৰসাদ অসম বিধানসভা সদস্য নিৰ্বাচিত হয়। বিধানসভাৰ মজিয়াত ৰাভাই নিজৰ উপযুক্ত সাংসদীয় নেতা আৰু জনগণৰ প্ৰতিনিধি স্বৰূপে প্ৰতিষ্ঠা কৰি প্ৰতিভাৰ পৰিচয় দিব পাৰিছিল। সদৌ অসমবাসীৰ বুকুৰ আপোন এইগৰাকী মহান পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা 1968 চনত হঠাৎ অসুস্থ হৈ পৰে। চিকিৎসকসকলে স্বাস্থ্য পৰীক্ষা কৰি তেওঁৰ কৰ্কট হোৱা বুলি ঘোষণা কৰিলে। তেওঁৰ গুণমুগ্ধ সহযোদ্ধাসকলে ধন সংগ্ৰহ কৰি চিকিৎসাৰ বাবে তেওঁক বোম্বাইলৈ নিলে। 1968 চনৰ 28 ডিচেম্বৰত বোম্বাইৰ টাটা কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসালয়ত ভৰ্তি কৰাই সুযোগ্য চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাৰ পিছত গুৱাহাটীলৈ ঘূৰাই অনা হয়। এনে সময়তে বিষ্ণুপ্ৰসাদে ৰচিলে হাঁহি বিনয়
নব নবৰসে বালু ভাওনা নব নবৰসে বালু ভাওনা নিৰাশা আজি হ'ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান মোৰ জীৱন নাটৰ গীত ৰাগিনী কল্যাণ তৰা ধিমিকি ধিমিকি জলে জীৱনী একে নিশাহতে বেলি পোহৰ পালে কবিৰ লগৰে পংক্তিৰ শিখা নাচে ধৰ্মান্তলৰ কল্যাণ ৰাগৰ চে কুকুৰ আছে দুখে গুণে হ'ল ভাওনাৰ কি পুতি তৰাও বাহৰাজ দি মুখাৰ বেলিয়ে ৰঙামু তুলি জুৱে শিখাৰ লগৰী বিদায় ৰাগিনী শিখাৰ লগৰী বিদায় ৰাগিনী ৰাইজৰ পথে মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান জীৱন নাটৰ গীত ৰাগিনী কল্যাণ মোৰ জীৱন নাটৰ গীত ৰাগিনী কল্যাণ 1969 চনৰ 20 জুনত তেজপুৰত সদৌ অসমবাসীক কন্দুৱাই তেজপুৰৰ অসামৰিক চিকিৎসালয়ত নিশা 2:20 এইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ইহলীলা সম্বৰণ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুত এটা যুগৰ অন্ত পৰিল। হেৰুৱালে অসমৰ জনজাতি অজনজাতি হিন্দু মুছলিম অসমীয়া বঙালী বিহাৰী মাৰোৱাৰী আদি সকলোৱে নিজৰ প্ৰিয় বন্ধু প্ৰিয় নেতা মানৱতাৰ বিস্তৃতি শ্ৰেণীহীন সমাজ গঢ়াৰ সপোন দেখি বাস্তৱ ৰূপ দিবলৈ গৈ কলা সংস্কৃতিৰ সাধনাত ব্ৰতী হৈ নিজেই হৈ পৰা এজন কলাগুৰু যি আছিল একাধাৰে কবি গীতিকাৰ সুৰকাৰ চিত্ৰশিল্পী অভিনেতা আৰু সশস্ত্ৰ বিপ্লৱী যি বিপ্লৱীৰ হাতৰ বন্দুকেৰে মানৱতাক ধ্বংস কৰিবলৈ এবাৰলৈও গৰজি উঠা নাছিল যাৰ গানত প্ৰাণ পাই উঠিছিল সাধাৰণ হালুৱা হজুৱা মুক্তিৰ আকাংক্ষা যাৰ আহ্বানত জপিয়াই পৰিছিল জনগণ সৰব হৈ উঠিছিল স্বাধীনতাৰ আন্দোলন ৰাভাদেৱৰ ব্যক্তিত্বই জ্ঞানপীঠ বঁটা বিজয়ী প্ৰগতিশীল লেখক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ মনত অসীম শ্ৰদ্ধা স্থান পোৱাৰ বাবে তেখেতৰ কলমেৰে নিগৰি ওলাইছিল বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি খাৰে আছা খাৰে আছো আমি আৰু খাৰে আছে প্ৰীতি বিহুৰ তলিত চিঠুং বাহিৰ কৰুণ খুৰ বড়ো গাভৰুৰ নাচুঙৰ তাল ভাগে জনতাৰ চকুৰ পানীৰে মাছ নিশা কোনে ৰাচালিয়ে দি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা নাই নিজান চেলত তুমি খাৰে আছা
খাৰে আছে কুৰিতাৰ দেৱাল বন্দী তোমাৰ কণ্ঠস্বৰ নাচুনৰ লয়লাস তুমি খাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি বিষ্ণুৰাভা এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছে এয়া মনোৰমা সখী ৰাজপথ জুৰি নৱ উদ্মেঘ ধ্বনি হেজাৰ জনৰ অবিৰাম কুৰুলি সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি কাৰাগাৰৰ দ্বাৰ এতিয়া মুকলি হ'ব বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব প্ৰাণহীনা জিকিত মাত সুৰ প্ৰাণহীন বিহুতৰি বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা সঁচা আবেগৰ ৰোল মাছ নিশা মৰি খালি জুৰি চিঞৰি উঠে কল্লুল বন্ধু জীৱনৰ কল্লুল দাস কেপিটেল 11 পৃষ্ঠা বাকী মাছ নিশা কোন কিননে পঢ়ে পোহৰ উদয়া চলত ৰবি নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস হ'ল সাক্ষী বিষ্ণুৰাভা আকৌ তুলিকা লোৱা ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান অখ্যাত জন আশাৰ আবেগৰ ৰূপ ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায় অখ্যাতজনৰ ভুল লাগি হ'ল হেঙুল হাইতাল ৰঙা তুমি খাৰে আছা আৰু খাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰ সখী তুমি য'ত আছা সৰু কাৰাগাৰ চিৰ একোখন ইটাৰ দেৱাল আমি য'ত আছো পৰ পোতা খাল শত নাক পাখে বন্ধা তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই হিয়া হালধিৰে হেমন্ত হৈ আমি গোট খাম নৱ জীৱনৰ পুৱা বিষ্ণুৰাভা হোৱা ঘূৰণীয়া বেলি ৰঙা মুখ পুতে সঁচা বেগত মুক্তিৰ কপনি শেষ নিশা সেয়া অখ্যাতজনৰ সমদন সমাগত সমস্তৰে ফুটে পোহৰ জীৱনৰ জয়ধ্বনি